কাহিনীয়ে কিবা এটা কৈ যায়। আহকচোন চাওঁ আজিৰ কাহিনীয়েনো কি কয়। আজিৰ কাহিনী হৈছে বনপুত্ৰ। আজিৰ পৰা বহু দিনৰ আগৰ কথা। কুন্দিল নামেৰে এখন বৰ বিশাল ৰাজ্য আছিল আৰু সেই ৰাজ্যৰ ৰজা আছিল ৰজা বিক্ৰমসিংহ। মহাৰাজ বিক্ৰমসিংহৰ দুগৰাকীকৈ ৰাণী আছিল, স্বৰ্ণলতা আৰু প্ৰেমলতা, আৰু দুয়োগৰাকী ৰাণীক মহাৰাজে বৰ মৰম কৰিছিল। এবাৰ মহাৰাণী স্বৰ্ণলতা গৰ্ভাৱতী হল আৰু মহাৰাজো এই বাতৰি পাই বৰ আনন্দ পালে। মুঠৰ ওপৰত মহাৰাজৰ আনন্দৰ সীমা নোহোৱা হল। মহাৰাণী স্বৰ্ণলতাৰ এই শুভ বাতৰি পোৱাৰে পাছত মহাৰাজে স্বৰ্ণলতাক অকণমান বেছিকৈ মৰম কৰিব ধৰিছে। বুজিছা স্বৰ্ণলতা, এইকেইদিন তুমি অকণমান সাৱধানে থাকিবা, খোৱা বোৱাটো অকণমান চকু দিবা। হ'ব স্বামী, আপুনি চিন্তাই নকৰিব। মহাৰাণী স্বৰ্ণলতালৈ বুলি মহাৰাজৰ যি মৰম স্নেহ, তাক দেখি মহাৰাণী প্ৰেমলতাই সহিব পৰা নাই। কিছুদিনৰ পাছত মহাৰাণী স্বৰ্ণলতাৰ গৰ্ভৰ পৰা এটি পুত্ৰ সন্তানৰ জন্ম হল। কিন্তু ইয়াৰ কপালত এইটো কিহৰ চিহ্ন? সঁচাকৈ দেই, বৰ মৰম লগা কেঁচুৱাটো। এইফালে মহাৰাণী স্বৰ্ণলতাৰ গৰ্ভৰ পৰা পুত্ৰ সন্তানৰ জন্ম হোৱাত মহাৰাণী প্ৰেমলতাই একেবাৰে সহিব পৰা নাই। নাই নাই, কেতিয়াও হ'ব নোৱাৰে। এই ৰাজ্যৰ যদি কোনোবা উত্তৰাধিকাৰী হয় মোৰ পুত্ৰহে হ'ব লাগিব। নাই 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 নাই, এতিয়াই মই কিবা এটা ব্যৱস্থা কৰো। স্বৰ্ণলতাৰ পুত্ৰই ৰাজ অধিকাৰৰ পৰা বঞ্চিত হবলৈ সেইদিনাখনেই এটা বুদ্ধি পাঙি মহাৰাণী প্ৰেমলতাই খৰধৰকৈ ৰাজজ্যোতিষীৰ ওচৰলৈ গল। মুঠৰ ওপৰত সেইদিনাখন মহাৰাণী প্ৰেমলতাই এটাই কথা ভাবিছে, স্বৰ্ণলতাৰ পুত্ৰক যিকোনো উপায়েৰে হলেও ৰাজ অধিকাৰৰ পৰা বঞ্চিত কৰাব লাগে। ৰাজজ্যোতিষী, আপোনাৰ ওচৰত মই বৰ ডাঙৰ এটা সহায় বিচাৰি আহিছো। আপুনি মোক সহায় কৰি দিব লাগে। মহাৰাণী, আপুনি এনেকৈ মোৰ ওচৰত হঠাতে, আৰু আপুনি এইবোৰ কি কৈ আছে? আপোনাক মই সহায় কৰিব লাগে? ৰাজজ্যোতিষী, আপুনি মোক এটা ডাঙৰ সহায় কৰিব লাগে। মহাৰাণী স্বৰ্ণলতাৰ এটি পুত্ৰ সন্তান জন্ম হৈছে আৰু এতিয়া আপুনি এয়াই কৰিব লাগে যে যিকোনো উপায়েৰে স্বৰ্ণলতাৰ পুত্ৰক ৰাজ অধিকাৰৰ পৰা বঞ্চিত কৰিব লাগে। তাৰ বিনিময়ত এয়া লওক 100 সোণৰ মুদ্ৰা। কাম হোৱাৰ পিছত আৰু দিম। মহাৰাণী, কথা যদি সেয়াই, তেনেহলে আপুনি চাই যাওক মই কেনেকৈ তাক তাৰ অধিকাৰৰ পৰা বঞ্চিত কৰা। মহাৰাণী প্ৰেমলতাৰ ৰূপমান খাই সেইদিনাখন ৰাজজ্যোতিষীয়ে কেঁচুৱাটোৰ ওচৰলৈ গল। নিৰঞ্জন, জয় শ্ৰীৰাম, জয় শ্ৰীৰাম। আহক আহক ৰাজজ্যোতিষী, আহক, আসন গ্ৰহণ কৰক। ৰাম 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 ৰাম। মহাৰাজ, ৰাজকুমাৰৰ কপালত দেখোন এয়া কলংকৰ ছায়া। ৰাজকুমাৰৰ কপালত এই চিহ্ন থকাটো মহাৰাজ শুভ লক্ষণ নহয়। এই ৰাজকুমাৰে যদি এই ৰাজ্যত থাকে, এই কুন্দিল ৰাজ্য এদিন শেষ হৈ যাব মহাৰাজ। ৰাম 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 ৰাম। হে ৰাজজ্যোতিষী, এয়া দেখোন আপুনি এটা বৰ চিন্তনীয় কথা কলে। ইয়াৰ বাৰু কিবা পৰিত্ৰাণ আছেনে ৰাজজ্যোতিষী? নাই নাই মহাৰাজ, কোনো পৰিত্ৰাণ নাই, কোনো পৰিত্ৰাণ নাই। যদি আপুনি এই সন্তানক ৰাজ্যৰ পৰা বাহিৰ কৰাই দিয়ে, তেতিয়াহে ইয়াৰ পৰিত্ৰাণ হব। এই সন্তানৰ বাবেই যদি এই কুন্দিল ৰাজ্যখন সংকটত পৰে, নাই 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 নাই, মই এয়া কেতিয়াও হ'ব নিদিওঁ। চিপাহী,
লৈ যা এই কেঁচুৱাটো ৰাজ্য বাহিৰৰ ডাঙৰ হাবিত পেলাই থৈ আগৈ যাতে ইয়াক কোনোবা হিংসুক জন্তুৱে খাই শেষ কৰি পেলায় লৈ যা এতিয়া মহাৰাজৰ কথাৰ মতেই কাম সেইদিনাখন স্বৰ্ণলতাৰ গৰ্ভৰ পৰা জন্ম হোৱা কেঁচুৱাটিক হাবিৰ মাজত পেলাবলৈ বুলি এজন চিপাহীয়ে কেঁচুৱাটিক এটা পুখুৰীতে ভৰাই ললে পুত্ৰ পায়ো হেৰুৱা বেদনাই সেইদিনাখন স্বৰ্ণলতাৰ বুকুখন বৰ বেয়াকৈ খুন্দিলে আৰু তাৰ বিপৰীতে ইফালে প্ৰেমলতাই তাৰ ষড়যন্ত্ৰত সফল হলো বুলি মনতে বৰ আনন্দ পালে মহাৰাজৰ আদেশত সেইদিনাখন চিপাহীজনে কেঁচুৱাটিক কোনোবা জীৱ জন্তুৱে খাই পেলাবলৈ বুলি এখন ডাঠ হাবিৰ মাজত পেলাই থৈ আহিলে কিছু সময়ৰ পাছত হাবিৰ মাজত এৰি থৈ অহা কেঁচুৱাটোৱে ফল ফলাই থকা শুনি সেইখিনি ঠাইত এজনী সিংহ নিপালেহি হাবিৰ মাজত এটা পানী কেঁচুৱা মানুহৰ পোৱালি দেখি সিংহজনীৰ মনত দয়া উপজিল আৰু তেতিয়া সিংহনীজনীয়ে মানুহৰ পোৱালিটোক মৰমতে তাৰ গুহাটোলৈ লৈ গল পৃথিৱীত মাতৃৰ স্নেহ সদায় নিস্বাৰ্থ গুহাটোত সিংহনীজনীৰ দুটাকৈ সৰু পোৱালি আছিল আৰু সিংহনীজনীয়ে সেই মানুহৰ পোৱালিটোকো তাৰ নিজৰ পোৱালিকেইটাৰ লগতে গাখীৰ খুৱাই লালন পালন কৰিব ধৰিলে এদিনাখনৰ কথা এদিনাখন সেইখন হাবিত চিকাৰ কৰিবলৈ বুলি হিৰু ৰাজ্যৰ ৰজা ইন্দ্ৰজিৎ আহিছিল মহাৰাজ ইন্দ্ৰজিৎ হাবিখনত বহু দেৰি ইফালে সিফালে ঘূৰাৰ পাছত এসময়ত এঠাইতে কিবা এটা থকা উমান পালে আৰু অলপো সময় নষ্ট নকৰি মহাৰাজ ইন্দ্ৰজিতে সেইফাললৈ হৰ মাৰি পঠিয়ালে মহাৰাজৰ হৰ পাছে য'ত লক্ষ্যভেদ কৰিলে তাত এজনী সিংহহে আছিল আৰু হৰ লগা সিংহনীজনীয়ে বিষত তাৰ প্ৰাণ বচাবলৈ বুলি গুহাটোলৈ লৰ দিলে হৰ লগা সিংহনীজনী পলোৱা দেখি মহাৰাজ ইন্দ্ৰজিতে তাৰ পাছে পাছে খোজ ললে ইন্দ্ৰজিতৰ বিষাক্ত হৰৰ আঘাতত সিংহনীজনী কিন্তু নাবাচিল গুহাটোৰ ভিতৰত গৈ মৰি থাকিল মহাৰাজ ইন্দ্ৰজিতে গুহাটোৰ ভিতৰলৈ সোমাই গৈ যি দৃশ্য দেখিলে সেয়া দেখি মহাৰাজ ইন্দ্ৰজিতৰ একেবাৰে বুকু কঁপি উঠিল যে সি এটা কিমান ডাঙৰ অপৰাধ কৰিলো বুলি আৰু তেতিয়া মহাৰাজ ইন্দ্ৰজিতে গুহাটোৰ ভিতৰত থকা কেঁচুৱা পোৱালিটো আৰু লগতে সিংহ পোৱালিকেইটাকো নিজ ঘৰলৈ বুলি লৈ আহিল দুৰ্ভাগ্যবশতঃ মহাৰাজ ইন্দ্ৰজিতৰো কোনো ধৰণৰ সতি সন্ততি নাছিল আৰু মহাৰাণীৰ আগত মহাৰাজ ইন্দ্ৰজিতে হাবিৰ মাজত ঘটা সকলো ঘটনাৰ কথা আঁতি গুৰি মাৰি কলেহি এই কথাটো মহাৰাণীয়ে জানিবলৈ পাই মনতে বৰ আনন্দ পালে আৰু দুই ৰজাৰাণীয়ে হাবিৰ মাজত পাই অহা কেঁচুৱাটোক সিহঁতে ভগৱানৰ বৰদান বুলি ভাবি কেঁচুৱাটোক দুই ৰজাৰাণীয়ে সিহঁতৰ পুত্ৰ হৈ লোৱাৰ সিদ্ধান্ত ললে